আজি আমি বাণীপুৰৰ কোঁৱৰ পথৰ আজি আমি শুভ আৰম্ভ কৰিলোঁ। আজি এটা ঐতিহাসিক জেগা বাণীপুৰ, এটা ডাঙৰ জেগা এডোখৰ। তাতে বহুত সৰু সৰু ৰাস্তা পদূলি ইত্যাদি কৰিবলগীয়া আছে। সেইখিনি কৰাৰ কাৰণেও আমি প্ৰয়াস কৰিছোঁ। আৰু ডিব্ৰুগড়ৰ এটা ঐতিহাসিক কথা, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি সমূহ ৰাইজৰ হৈ তেখেতক আমি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰিছোঁ। আজি একদম শেষৰ দিনা মডেল কোড অফ কণ্ডাক্ট আৰু কিছু সময় পাছত লাগিব। এটা প্ৰতিকূল বতৰত হৈও আজি ৰাইজৰ মাজত আহি পেলাই এই ৰাস্তাটো শুভাৰম্ভ কৰিলোঁ। যিজনে কামটো কৰিব তেওঁকো কৈছোঁ যে আপুনি 2-4 দিনৰ ভিতৰতে কাম আৰম্ভ কৰি দিয়ক। আৰু এই ৰাস্তাটো এটা সুন্দৰ পেভাৰ ব্লকৰ ৰাস্তা হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ এই বাণীপুৰ অঞ্চলটো আজি আপোনালোকে বেলতলা অঞ্চলৰ হোৱা নিচিনা হ'ল। বেলতলা যেনেকৈ দিছপুৰৰ ওচৰত, আজি আপোনাৰ ৰাজধানী ওচৰত আজি আপোনালোকৰ এই বাণীপুৰ। ইয়াতকৈ আৰু ভাল খবৰ কিবা হ'ব পাৰে নেকি? এখন চিঠি দিবৰ কাৰণে আপোনালোকে গুৱাহাটীত গৈ 4,000 টকা খৰচ কৰি দুৰাতি টোপনি ক্ষতি কৰিব লাগিছিল। কিন্তু এতিয়া আধা ঘণ্টাৰ ভিতৰতে গৈ আপুনি চিঠি পত্ৰ আপোনাৰ কাম কাজ যিবিলাক আপোনাক উন্নয়নমূলক কাম কৰিব পৰা ব্যৱস্থা, সেইটোৱে ঐতিহাসিক। সেয়ে হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইকাৰণে আমি আগন্তুক দিনত আমি বাণীপুৰবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ যাতে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়। আৰু তেখেতৰ পৰা আমি এই বৃহত্তৰ বাণীপুৰ অঞ্চলৰ ৰাইজৰ কাৰণে যিমানখিনি আমি ধন আৱৰ্তন আনিব পাৰোঁ, আৱৰ্তন আনি আমি আগন্তুক দিনত আমি এই অঞ্চলৰ ৰাস্তা পদূলি, ড্ৰেইন, লাইট যিখিনি কাম আমাৰ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। আৰু যাতে আমি আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাৰিব পাৰোঁ। ডবল ইঞ্জিনৰ চৰকাৰ, দিছপুৰত আমাৰ চৰকাৰ, দিল্লীত আমাৰ চৰকাৰ। একেটা নলীয়ে পানী যোৱাৰ ব্যৱস্থা যদি নকৰে, মাজত যদি বেলেগ এটা চৰকাৰ আহি যায়, ডেভেলপমেণ্ট উন্নয়ন কোনো ক্ষেত্ৰত ৰৈ যাব। সেইকাৰণে ডবল ইঞ্জিন চৰকাৰ থকাই ভাল। নৰেন্দ্ৰ মোদী থাকক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।